Good morning everyone. আমি ৰেডি হৈছোঁ আৰু এতিয়া ৰাতিপুৱা ওলাই গৈছোঁ। আজি আমি যাম most exciting এটা জেগাত আৰু তাকে আমাৰ ল'ৰা ছোৱালীকেইটা মানে কালি ৰাতি শুৱাই নকৰিলে, সিহঁতে ইমানে বেছি এক্সাইটেড হৈ আছে আৰু সেই তাকে ৰাতিপুৱা এতিয়া 6:15 মান হৈছে। আমি তো একদম ফুল অন ৰেডি। আজি কাপোৰ কানিও আমাৰ কিবা এটা স্পেচিয়েল আছে, সেই সকলোখিনি দেখাই থাকিম। ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ। হোৱাই নেই আশবী। आज हम कहाँ जा रहे हैं? कहाँ? इतना सुबह सुबह अंधेरे में निकल के कहाँ जा रहे हो? আমি যাত্ৰা আৰম্ভ কৰিলোঁ। হোটেলৰ পৰা ওলাই মেলি আহিলোঁ। 7টা বাজিব হ'ল অলম'ষ্ট, কিন্তু এতিয়াও ছানৰাইজ হোৱাই নাই। আন্ধাৰে মুন্ধাৰে আমি এতিয়া গৈ আছোঁ। এতিয়া আমি ট্ৰেইন ল'ব লাগিব আৰু ট্ৰেইন লৈ আমি আমাৰ ডেষ্টিনেশ্যন পাই যামগৈ। ব'লক। এইজনী আগত পাহি, আশিত আৰু আমাৰ পাপা গৈ আছে। আমি দুখন মেট্ৰ' বদলালোঁ, তাৰপিছত এখন ট্ৰেইন ল'লোঁ আৰু ফাইনেলি পালোহি আমি আমাৰ ডিজনীলেণ্ড, আমাৰ ডেষ্টিনেশ্যন। আৰু তাকে আজিৰ দিনটো ইয়ালৈ বুলি ওলাই আহিছোঁ আমি, কাৰণ আজি পাহিৰ বাৰ্থডে উইচ আছিলে। হেপী বাৰ্থডে পাহি। আৰু সেয়াই তাকে আজি ব'লক তেন্তে ডিজনীলেণ্ডত আমাৰ লগত এনজয় কৰোঁ। আহি কেনেকুৱা লাগিছে? ফৰ দ্য ছেকেণ্ড টাইম আমি সোমালোঁ এইফালে। ইয়াত চেকিং কৰি কিনে আমি সোমালোঁ আৰু তাৰপিছত এতিয়া ভিতৰত গৈ থাকোঁ। ব'লক, এইখন হৈছে মেইন ডিজনী পাৰ্ক। বাহিৰত এইবোৰ আছে। এইফালে ডিজনী ষ্টুডিঅ', এইফালে আছে এইখিনি দোকান। আজি বতৰটোতো ধুনীয়া কৰিছে বাৰু, কিন্তু ঠাণ্ডা বতাহ এটা মাৰি আছে, সেইকাৰণে টুপি চুপি লগাই ল'ব লগা হৈছে। চ' বাকীবোৰতো ঠিক। ডিজনীলেণ্ডৰ গেটখন এণ্ট্ৰি হোৱাৰ পিছতে প্ৰথমতে পোৱা এই বিল্ডিংটো হৈছে ডিজনীলেণ্ড পাৰ্ক হোটেল। এখন ডিজনীলেণ্ডৰ হোটেল হয় আৰু 5 ষ্টাৰ হোটেল হয়। ইয়াত থাকিবও পাৰে আৰু বাকী মানে এখন পাৰ্কৰ ভিতৰতে আছে, সেইকাৰণে ইয়াৰ দামটো বহুত বেছি। আমি ইয়াত থকা নাই, আমি বাহিৰত আছোঁ, কিন্তু ডিজনীলেণ্ডৰ হোটেলতে আছোঁ। এয়া ভিতৰলৈ আমি সোমাই আহিলোঁ আৰু সোমাই অহাৰ পাছতে এয়া আৰম্ভ হৈ গ'ল আজিৰ ডিজনীলেণ্ড। একেবাৰে প্ৰথমতে দেখিলোঁ ৰাতিপুৱা এয়া চবকে ৱেলকাম কৰিবলৈ ওপৰতে ৰখি আছে মিনি আৰু মিকি। আৰু ৰখাৰ লগে লগে মানে ল'ৰা ছোৱালীবোৰ ইমানেই বেছি এক্সাইটেড, ইমানেই উৎপাত কৰিছে মানে নহয়। আৰু তাৰ পাছতে মিকি মিনিৰ লগত পাহিয়ে ধেমালি কৰিলে। তাই ক'লে যে আজি মোৰ বাৰ্থডে হয়, আৰু তাহাঁতিও মানে উইচ কৰিলে, তাইক ডান্স কৰিলে লগতে। আৰু তাৰ পাছতে এতিয়া আমি গৈ আছোঁ ডিজনীলেণ্ড বুলি ক'লে যিটো আমাৰ মেইন কেচেল দেখা যায়, সেই কেচেলটোৰ ফাললৈ। এইটো কোৱা হয় স্লিপিং বিউটি কেচেল বুলি, আৰু এইটোৱে হৈছে মেইন জেগা। ডিজনীলেণ্ড পেৰিছ বুলি কোৱাৰ লগে লগে এইটো ফটোখনে মনত নাহে জানো সকলোৰে? এয়াই হৈছে। আৰু এতিয়া ৰাতিপুৱা যিহেতু 8:30 বাজি আছে, সেইকাৰণে অকণমান মানুহ কম, সেইকাৰণে আমি মানে এতিয়া যিমান পাৰিছোঁ আৰু ফটো ভিডিঅ' কৰি লৈছোঁ মানুহবোৰ খালী থাকোঁতে। আৰু কাৰণ চাব, মই আপোনালোকক দেখাম 2 ঘণ্টামানৰ পাছত, আৰু এনেকুৱা মানুহৰ সোঁত বব নহয়, ইয়াত ইমানেই ভিৰ হৈ যাব মানে এনেকুৱা লাগে যে ভৰি থ'বলৈও জেগা নোহোৱা নিচিনা হৈ যায়। আৰু এতিয়া আমি সোমাই গৈ আছোঁ এই স্লিপিং বিউটি কেচেলৰ ভিতৰত। তাৰ ভিতৰতো কিছুমান আছে, সকলোখিনিয়ে দেখুৱাম, বলক গৈ থাকোঁ। ইমান ধুনীয়াকৈ বনাইছে চাওক না কেচেলটো, মানে সঁচাকৈ এনেকুৱা লাগিছে যেন মই এখন সাধুকথাৰ দেশত সোমাই আহিলোঁ নিচিনা। এইবোৰ একদম যেন সঁচা পাথৰৰ ঘৰ বনাই থৈছে, আৰু ভিতৰত এইবোৰ চব স্লিপিং বিউটি কেচেলত যেনেকৈ মানে গছ লতা গজি গৈছিলে যে, সেইকাৰণে খুটাবোৰো মানে একদম সঁচা গছৰ নিচিনা বনাই থৈ দিছে। ইমানেই ধুনীয়া লাগিছিলে নহয়। আৰু ছাইডত দেখিছে যিবোৰ খিৰিকী আছে যে, সেই খিৰিকীবোৰত মানে কালাৰ লগাই এনেকুৱা যে কৰে, ষ্টেইনড গ্লাছ বুলি কয়, সেইবোৰত মানে গোটেই ধুনীয়াকৈ গোটেই স্লিপিং বিউটিৰ মানে কেচেলৰ যিটো ষ্টৰী, সেই গোটেই ষ্টৰীটো মানে ইয়াত ধুনীয়াকৈ ড্ৰ কৰি থোৱা আছে। আৰু এনেকুৱা কাষত কিতাপো লগাই থৈছে, কিন্তু সেইবোৰ সঁচা কিতাপ নহয় দেই, সেইবোৰ কাঠৰ কিতাপ হয়। আৰু এইটো যে এটা ঊল হেৰি কৰা আছিলে, সেইটো ইয়াত আছে, মানে ষ্টৰীটোৰ লগত ৰিলেটেড ইচ এণ্ড
এভৰি বস্তু ইয়াত ধুনীয়াকৈ সজাই থৈ দিছে আৰু আমি ওপৰলৈ উঠিলোঁ আৰু ওপৰৰ পৰা এয়া বাহিৰৰ ভিউটো এনেকুৱা আৰু এইটো আছে জেক এণ্ড দ্য বিন ষ্টক যে সেইটো সেই তেনেকুৱা এইটো বিল্ডিং বনাই থৈ দিছে ইমান ধুনীয়া লাগিছিলে নহয় সঁচাকৈ ইয়াত আহিলে মানে সঁচাকৈ নিজকে আকৌ সৰু হৈ গ'লো নিচিনা লাগে একদম মানে সৰু ছোৱালীৰ নিচিনা লাগে নিজকে আৰু সাধু কথাৰ দেশৰ আছোঁ নিচিনা লাগে মেইনটো সেইটো লাগে এনেকুৱা লাগে যেন সদায় ইয়াতে থাকি যাম সেনেকুৱা ইমানেই ধুনীয়া ইয়াৰ পৰিৱেশ সঁচাকৈ আৰু ইহঁতৰ বিল্ডিংবোৰ মানে এমেজিং ৰিয়েলি ইমান ধুনীয়া মানে চাই থাকিব মন যোৱা আৰু এয়া আহি পালোহি আমি প্ৰথমটো ৰাইড এইটো হৈছে ডাম্বো দ্য ফ্লাইং এলিফেণ্ট সেইটো কৰিবলৈ বুলি ইয়াত লাইন লাগিছোঁ আৰু ইমানেই মানুহ দেখিছেনে আপোনালোকে এয়া চাওক এটা ৰাইড কৰিবৰ কাৰণে ইয়াত মানে মিনিমাম 1 ঘণ্টা টাইম লাগে এতিয়াতো বাৰু অলপ উইণ্টাৰ ছিজনে হয় কিন্তু যদি ছামাৰত আহে আৰু বেছি মানুহ হয় ইয়াত আৰু এয়া এইটো ডাম্বো দ্য ফ্লাইং এলিফেণ্টৰ যিটো ৰাইড এইটো কৰিবলৈ আমি এতিয়া লাইনতে ৰখি আছোঁ আৰু এয়া বহিলোঁ তাৰপিছত ওপৰৰ পৰা চাওক গোটেই পাৰ্কখন দেখা গৈছে ইমান ধুনীয়া লাগিছে নহয়নে সঁচাকৈ মানে মই কৈ হেঁপাহ নাই পলোঁ আৰু মোৰ কিমান যে ভাল লাগিছে আৰু তাৰ পৰা ওলোৱাৰ পাছতে এইটো হৈছে এলিচ এণ্ড কিবা লেডি ৰেঞ্চ আছিলে তাৰপিছত এলিচ যে কাৰ্টুন সেই কাৰ্টুনৰ আৰু এখন সৰু ট্ৰেইন ৰাইড আছিলে সেই তাতে আমি উঠিলোঁ আৰু মই বেছি কথা নকওঁ বাৰু আপোনালোকে এনজয় কৰক দেই
ডিজনীলেণ্ডৰ ডে 1 আৰু আজি পাৰ্ট 1 ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ছেকেণ্ড পাৰ্টটো মই আকৌ কাইলৈ আপলোড কৰিম আপোনালোকে চাব এতিয়া আমি বৰ্তমান গৈ আছোঁ সেই যে দূৰত এটা দেখি আছে বিল্ডিং সেই বিল্ডিংটোলৈ আৰু বিল্ডিংটোত এটা ৰাইড আছে তাৰ নাম হৈছে ইটছ এ স্মল ৱৰ্ল্ড আৰু বিৰাটেই বেছি ধুনীয়া হয় সেই সকলোখিনি লৈ আহিম কাইলৈ তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰোঁ বাই